ओम शांति। परम पवित्र आत्मा कोटि कोटि आशीर्वादरे पुष्ट এই পৃথিবীর परम पवित्र आत्मा प्रेम स्वरूप आनंद स्वरूप मानव दरदी पवित्र हृदयर अधिकारी हृदयर विशालताय कोटि कोटि मानुहर अंतरक सामरि लय निस्वार्थ प्रेम मरम दिया प्रयात आत्मा श्रद्धार जुबिन गार्ग महोदय मोर सश्रद्धा प्रणाम श्रद्धार्घ्य और बहुत ब्लेसिंग्स। मैं कोनो भविष्यत द्रष्टा নহয় भविष्यत स्रष्टा নহয় कोनो भविष्यवाणी प्रदान करा व्यक्ति নহয় किन्तु ब्रह्मचर्य जीवन पालन करार पर आरम्भणिरे পৰা जिहेतु परम पिता परमात्मार लगत मोर एक अभिन्न सम्पर्क आछे ध्यान साधना योग बा मेडिटेशनर द्वारा मैं मोर पिता परमात्मार ओसरলৈ सदाय जाऊं और गई निजके भरपूर करी आहूं जाते समाजत जाति वर्ण भाषा धर्म निर्विशेषे ईश्वर अल्लाह गॉड भगवान वायुगुरु परम पिता परमात्माक सकलोरे हृदयत मैं स्थापना करिब पारो तारे এই निमित्त যাত্রার বাবে स्वयं परमात्माय मुख निर्वाचन करिছে বুলি मोर मने धरि लय और সেইভাবে অতি কম বয়সতে মই ब्रह्मचर्य जीवन पालन কৰিবলৈ सिद्धांत ललो এইখিনিতে মই কব বিচাৰিছো যেতিয়া সেই परम पवित्र आत्माय शरीर त्याग কৰিছিল মই সেই সময়তে ध्यानत आছিলো और जेतियाई मैं खबरটো पाइছিলো मैं देखिছিলো परमात्मार निचेই काखत এটা উজ্জ্বলি থকা দিব্য आत्मा যাক परमात्माय দুবাহ মেলি আকোৱালি লৈছে এনেকুৱা मोर लगत दुबार হৈছিলে मोर देउतार मृत्युर पिछतो मैं তেওঁৰ आत्मार लगत सम्पर्कित हবলৈ চেষ্টা কৰিছিলো যিহেতু আমি परमात्माक সকলো সময়তে ধ্যানত ৰাখো আমি आत्मा বুলি নিজকে গণ্য কৰো সেইভাবে আমাৰ এই যোগ সাধনাৰ দ্বাৰা আমি आत्माक स्पष्ट रूपत চাবলৈ দেখিবলৈ আৰু তেওঁলোকৰ লগত বিনিময় কৰিবলৈ আমাৰ বাবে সুবিধা হয় আৰু সেই সুবিধাৰ পম খেদি মই সেই आत्मार इतिवृत्तान्त
পৰমাত্মাৰ পৰা মই মেছেজ ৰূপত পাবলৈ ধ্যানৰ মাধ্যমেদি চেষ্টা কৰিছিলো এইখিনিতে কওঁ মই কোনো ভৱিষ্যত স্ৰষ্টা নহয় কোনেও যেন মোৰ মৰমৰ ভাই মাতা ভনী সকলোৱে যেন অন্য ধৰণৰে গ্ৰহণ নকৰে কথাটো ই কেৱল মোৰ ধ্যান যোগ সাধনা আৰু সেই পবিত্ৰ আত্মাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা মৰম আত্মিক প্ৰেমৰ কিছু অনুভৱ শুনোৱাবলৈ প্ৰয়াস কৰিছো আৰু যেতিয়া মই ধ্যানত থাকি যিখিনি মেছেজ পাইছিলো সেইখিনি মই লিখি ৰাখিছো সেইখিনি মই লিখি ৰাখিছিলো খুব খৰখেদাকৈ লিখিবলগীয়া হৈছিল মেছেজবোৰ বেছি সময় কাৰণে নহয় ছেকেণ্ডত আহে গতিকে এনে ধৰণৰে লিখিছিলো কিন্তু মোৰ হাতৰ আখৰ খুব বেয়া হৈছে কাৰণ মই চিম্বলিক আখৰ দি লিখিছিলো গতিকে মই মোৰ সেই ধ্যানৰ যোগেদি মোৰ নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানে মই তেখেতক সুধোতে তেখেতে মোক যিখিনি টাচিং কৰালে যিখিনি স্পৰ্শ কৰালে মেছেজ সদায় স্পৰ্শৰ আকাৰত আহে ইনটিউচনত আহে সেইখিনি মই আপোনালোকক শুনোৱাবলৈ প্ৰয়াস কৰিছো প্ৰিয় জুবিন গাৰ্গ এইবাৰ জেনেৰেশ্যন বিটাৰ অন্যতম নায়ক হৈ পেলাই জন্ম লব তেখেত ইংৰাজী চহৰত জন্ম লব তেখেত ইংৰাজী চহৰত জন্ম লব আৰু 100% চান্স আছে ছিংগাপুৰৰ কোনো দৰিদ্ৰ পৰিয়ালত জন্ম লব ধৰ্ম শৰীৰৰ ধৰ্ম হ'ব খ্ৰীষ্টিয়ান ফেমিলিত তেখেতৰ জন্ম হ'ব জন্মৰ তাৰিখটো মোৰ মনলৈ আহিছিল বাবে লিখি ৰাখিছো পুনৰবাৰ কওঁ এয়া 100% সঠিক বেসঠিক মই নাজানো কিন্তু মোৰ ইনটিউচনত যিখিনি আহিছিল মই লিখি ৰাখিছিলো 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 2026 চনত তেখেতৰ জন্ম হ'ব এজন পৃথিৱী বিখ্যাত পপ ষ্টাৰ হ'ব মাইকেল জেকসন নৰদৰে এজন অতি খ্যাত ইংৰাজী কলা সংস্কৃতি ইংৰাজী সংগীতৰ এজন অতি খ্যাতি সম্পন্ন বিশ্ববিখ্যাত পপ ষ্টাৰ হৈ জন্ম হ'ব তেওঁ জন্মৰ পৰা সংগীত বাদ্যযন্ত্ৰৰ প্ৰতি সাংঘাতিক আকৰ্ষণ থাকিব প্ৰায় 4 বছৰ মানৰ পৰা প্ৰসিদ্ধ হ'বলৈ আৰম্ভ কৰিব আৰু 13 বছৰৰ বয়সৰ পৰা পৃথিৱীত তেখেতৰ যশ তেখেতৰ পৃথিৱী বিখ্যাত হৈ পৰিব 13 বছৰ বয়সৰ পৰা তেখেতৰ যিটো বেণ্ড হ'ব সেই বেণ্ড ওয়ার্ল্ড মিউজিক্যাল ব্যান্ড হিসাবে জনাজাত হব ওয়ান অফ দ্য বিগেস্ট ব্যান্ডসৰ ভিতৰত এটা ব্যান্ড হব আৰু তেওঁ 14 বছৰ বয়সৰ পৰা সেই মিউজিক্যাল ব্যান্ডটো লৈ সমগ্ৰ পৃথিৱী ওয়ার্ল্ড টুৰ কৰিব
ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতিয়ে তেওঁক সকলো সময়তে আকৰ্ষিত কৰিব আৰু তেখেত অসমলৈ আহিব অসমীয়া গীতৰ ৰিচাৰ্চৰ বাবে আহিব আৰু যেতিয়াই আহিব যেতিয়া জুবিন প্ৰয়াত তেখেতৰ শৰীৰে গীত গাই হৈ গৈছিল সেই গীতবোৰ শুনিলে তেওঁ ভাবুক হ'ব আৰু তেওঁ নিজেও এজন জুবিন ফেন হৈ পৰিব আৰু তেওঁ জেনেৰেশ্যন বিটাৰ এক অন্যতম আকৰ্ষণ অদ্ভুত আকৰ্ষণ হ'ব এজন ফিলান্থ্ৰফি হ'ব দানী হ'ব দাতা হ'ব হিউমেটেৰিয়ান হ'ব পৰম পুণ্য পবিত্ৰ আত্মা মানৱ দৰদী আত্মা যাৰ হৃদয় পৃথিৱীৰ দৰে বহল প্ৰতিজন আত্মাৰ প্ৰতি তেওঁ সদাশীল হ'ব বিনয়ী হ'ব সেই নিৰ্মাণকাৰী শিশু সুলভতা থকা আত্মাই বিশ্বত এইবাৰ কেৱল আমাৰ ভাৰতবৰ্ষতে নহয় বিশ্বত তেওঁ এবাৰ জিলিকি উঠিব আৰু সেই আত্মাৰ জন্ম হ'ব 9 মাহৰ পিছতে যেতিয়া পুণ্য আত্মাৰ মৃত্যু বা জন্ম হয় পুষ্পবৃষ্টি হয় শিলাবৃষ্টিও হয় তেখেতৰ যিদিনাখন জন্ম হ'ব পুষ্পবৃষ্টি হ'ব সামান্য হলেও পুষ্পবৃষ্টি হ'বই পানীৰ প্ৰতি ভয় থাকিব যেতিয়া জন্ম হ'ব পানী ভয় বুলি ডাঙৰ ৰিষ্ট তেখেতৰ কুণ্ডলীত লিখা থাকিব সাগৰ মহাসাগৰ ভাল পাব কিন্তু নামিবলৈ ভয় কৰিব তেওঁ বেছি এয়াৰ ট্ৰেভেল কৰিব সামুদ্ৰিক ট্ৰেভেল কম কৰিব আৰু দেখা গৈছে ভেজিটেৰিয়ান হ'ব আৰু নিজৰ স্বাস্থ্য লোক দায়িত্ব কৰ্তব্যৰ প্ৰতি খুব সচেতন হ'ব আৰু মানুহে হেৰাই যোৱা এটা চৰিত্ৰ মাইকেল জেকচন প্ৰায় তেনেকুৱা ধৰণৰে তেখেতক আদৰি ল'ব আৰু বহুতে ক'ব তেওঁ মাইকেল জেকচনৰে যেন দ্বিতীয় ৰূপ কেৱল এটা কথা মই স্পষ্ট ৰূপত মেছেজ নাপালো ড্ৰেছ আৰু এড্ৰেছ মানে ড্ৰেছ মানে শৰীৰ মেল নে ফিমেল হ'ব আৰু এড্ৰেছ একজেক্টলি ক'ত হ'ব গতিকে এইখিনি মই টাচিং পাইছিলো তেওঁ অতি সন্তুষ্টতাৰে পৰম সন্তুষ্টতা মূৰত হৈ জীৱনৰ প্ৰতি তেওঁ কোনো আক্ষেপ নোহোৱাকৈ সেই আত্মাই শৰীৰ ত্যাগ কৰিছে সেইটো মেছেজো পাইছিলো যে মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই মোৰ একো আৰু পাবলগীয়া নাছিলে মোৰ কাৰ্মিক একাউণ্ট ক্লিয়াৰ হৈ আছিলে মই এভাৰ ৰেডি আত্মা মানে সকলো সময়তে তেওঁ ৰেডি হৈ আছিলে ড্ৰেছ সলাবলৈ তেওঁ সন্তুষ্টতা হৈ পৰম সন্তোষৰে তেওঁ নিজক আচলতে নিজৰ শৰীৰটো নিজেই আচলতে ত্যাগ কৰিছে বুলি তেওঁ মোক মেছেজত পাইছো তেওঁৰ কোনো বহুত বেছি আশা নাছিলে আৰু কিবা কৰিম এনেকুৱা বহুত ডাঙৰ আশা টাইপৰ নাছিল যি কাম তেওঁ কৰি আছিল যি আধৰুৱা হৈ আছে সেই আধৰুৱাখিনি ডেফিনেটলি তেখেতৰ যি আজি কলা কৌশল ইয়াত আছে তেখেতৰ অন্যতম জীৱন সংগী গৰিমা চিষ্টাৰ প্ৰমুখ্যে তেখেতৰ যে নিকটতম বন্ধু বান্ধৱ সকলোৱে পুৰা কৰিব বুলি মই আশাবাদী গতিকে এতিয়া আমাৰ কৰণীয়খিনি মই ক'ব বিচাৰিছো
পৰমাত্মাৰ মহাবাক্য অন্তমতি সৌগতি আমি অন্তত যি মতি লৈ পেলাই আমি শৰীৰ ত্যাগ কৰিম সেই মতিত গৈ আমি আকৌ নতুনকে গতি পাম ৰাইট মুভমেন্ট পাম শৰীৰ পাম যিদৰে প্ৰয়াত পৰম পবিত্ৰ আত্মা মৰমৰ জুবিন গাৰ্গ ভাইয়ে অতি সন্তুষ্টতাৰে সকলোকে মৰম নিস্বাৰ্থ প্ৰেম মৰম দয়া কৰোণাৰে সকলোকে মোহাচ্ছন্ন কৰি থৈ গুচি গল ভগৱানে যেনেকুৱা হোৱাটো বিচাৰে ঈশ্বৰ আল্লাহ গড ভগৱান পৰমাত্মাই যেনেকুৱা হোৱাটো বিচাৰে আপুনি সেই সকলো গুণ তেওঁৰ ভিতৰত আছিল আমাৰ কৰ্তব্য আমি যেন নিস্বাৰ্থ মৰম ভালপোৱা ক্ষমা ভাৱনা দয়া কৰুণা শান্তি আমি হৃদয়ত বিৰাজমান কৰি ৰাখো অন্ততঃ পৰিচয় দিবলৈ আমি জুবিনৰ দেশৰ মানুহ তাৰোপৰি আমাৰ কৰ্তব্য এই 13 দিন আত্মাই শৰীৰৰ আশে পাশে থাকিব যিমান আশীৰ্বাদ পাব সিমান আত্মা হীৰাৰ দৰে ফটফটীয়া হৈ সমগ্ৰ বিশ্বত পুনৰবাৰ শৰীৰ লৈ নিজক প্ৰতিষ্ঠিত কৰাত সাহস আৰু শক্তি হব যিসকলে ভাবে প্ৰয়াত জুবিন ভাইৰ এইকেইটা ভাল গুণ নাছিল বৰ নিজক লৈ অকমান যিটো কেয়াৰলেছনেছ বা অসচেতনতা বুলি কম খাদ্যৰ প্ৰতি বৰ হাবিয়াস নাছিল টাইমলি খোৱা বোৱা কৰা নাছিল বা এনেকুৱা ধৰণৰ আমাৰ মৰমৰ যিবিলাক আমাৰ এতিয়া অভিমান জাগিছে তেওঁৰ ওপৰত কিয় আপুনি নিজৰ শৰীৰটোক ভালকে নাৰাখিলে কিয় আপুনি নিজক ইমান ধ্যান নিদিয়ে তেনেকুৱা ধৰণৰ যে আমাৰ মৰমৰ অভিমান আছে আমাৰ আশীৰ্বাদৰে এইবাৰ যি শৰীৰ লৈ আহিব এটাও ৰোগ নোহোৱাকৈ এটাও বিকৰ্ম নোহোৱাকৈ তেওঁ জন্ম লাভ কৰিব গতিকে কোটি কোটি জনতাক মই এই মাধ্যমেৰে ক'ব বিচাৰিছো এটাই প্ৰাৰ্থনাৰ ব্লেছিংছ কৰক হে পৰম পবিত্ৰ আত্মা হে প্ৰেম স্বৰূপ আনন্দ স্বৰূপ সুখ স্বৰূপ দিব্য স্বৰূপ হে মানৱ দৰদী হে গীতৰ সম্ৰাট হে সৃষ্টি ৰজা প্ৰকৃতি ৰজা এইবাৰ তুমি যি কায়া লৈ আহিবা সম্পূৰ্ণ নিৰোগী নিৰ্বিকাৰী সৰ্বগুণ সম্পন্ন আৰু এক দীঘল আয়ুস ৰেখা লৈ তুমি নতুন শৰীৰত অৱতীৰ্ণ হবা সকলোৱে যদি আমি এই ব্লেছিংছ ৰাখো সেই আত্মা তেনেকৈ প্ৰকট হব এইখিনি তেওঁৰ ব্লেছিংছ লোৱাৰ সময় আত্মা অজৰ অমৰ অবিনাশী আত্মাই কেৱল এই ড্ৰেছটো চেঞ্জ কৰে ড্ৰেছ মানে শৰীৰ আৰু এড্ৰেছ চেঞ্জ কৰে মানে নিজৰ ঠিকনা চেঞ্জ কৰে তেওঁ পুণ্য আত্মা পবিত্ৰ আত্মা পুণ্য আৰু পবিত্ৰ আত্মা সদায় পাব্লিকৰ বাবে জন্ম হয় জনসাধাৰণৰ বাবে জন্ম হয় কাৰণ ইমান বিশালতা পৰমাত্মাই নিৰ্বাচন কৰিহে প্ৰদান কৰে গতিকে সেই পুণ্য আত্মা এবাৰ বিশ্ববাসীৰ বাবে জন্ম হব বিশ্ববাসীক প্ৰেম দিব বিশ্ববাসী হৃদয়ৰ আমঠু হৈ জন্ম হব সকলো একে আশাৰে উজাৰি কওক হে আত্মা তোমাৰ যি অকমানো বিকৰ্ম আছে কিবা বেয়া বস্তুৰ প্ৰতি তোমাৰ যি আকৰ্ষণো আছিল সমস্ত তুমি আজি পৰিহাৰ কৰিছা তুমি সমস্ত বিকৰ্মৰ পৰা উদ্ধাৰ হৈ পৰিছা আমাৰ আশীৰ্বাদ শুভকামনা শুভাৱনা তোমাৰ চাৰিওদিশে সুৰক্ষা চক্ৰ হৈ আছে তোমাৰ সমস্ত বিকৰ্ম নষ্ট হৈছে আৰু তুমি নিৰোগী সুস্বাস্থ্যৱান দীৰ্ঘায়ু আত্মা হৈ
এই পৃথিৱীলৈ অৱতৰণ কৰিছা। পুনৰবাৰ সেই পবিত্ৰ আত্মা, পৰম পূজনীয়, মৰমৰ সেই গুণী আত্মালৈ সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধা যাচি মই মোৰ শব্দৰ পৰা বিৰাম লৈছো। ওম শান্তি।